WCCB গুৱাহাটী এটা টিম আহিছিলে। টিমৰ ইনফৰমেশ্যনৰ মতে আমাক জনাইছিলে যে এনেকৈ তুলিৰ পৰা বাঘৰ চামৰা সৰবৰাহ হৈ থাকে। সেইমতে আমি কালিৰ পৰাই অভিযানটো আৰম্ভ কৰিছিলোঁ। আজি ৰাতিপুৱা তেনেকৈ অভিযানত আমি থকা অৱস্থাতে তুলিৰ পৰা তেনেকৈ সামগ্ৰী লৈ আহিছিলে বা নাহৰ পুথুকি বাঘৰ ছাল 2খন আৰু তাৰ অংগ পতংগখিনি সৈতে লৈ আহিছিলে। আহোঁতে আমি তেতিয়া আমগুৰি বাগানত আমি তেখেতলোকক এজন চিকাৰীৰ সৈতে কৰায়ত্ব কৰোঁ। ছালৰ লগত হাড়দি আহিছে, মানে বাঘৰে হাড় হ'ব, এইটো পাছতহে জনাব পৰা হ'ব কিহৰ হাড়দি। তেখেতে যিজন চিকাৰীক আমি ধৰাত তেখেতেই কৈছে যে সেইটো বাঘৰে মাথা এটা আৰু হাড়দি আছে বুলি। আৰু এটা আচলতে কেঁচা মঙহ আছে, এটা দুৰ্গন্ধ আছে, এইটো খুলিবই পৰা নাই, সেইটো চামহে। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও আহি আছে, তেখেতলোকৰ সাক্ষাততে খুলিব লাগিব। বাঘৰ মাংস থকাৰ তেনেকুৱাই আমি এতিয়া খুলি চালেহে গম পাম। আমাৰ ছাৰ আহিছে। এইটো তেখেতলোকে ক'ত নিবলৈ বুলি নাছিলে, মানে এইটো ব্যৱসায় হৈ থাকে, এইটো বাহিৰত তেখেতলোকে ছাপ্লাই দিয়ে। গোটেই টিমটোত কিমানজন মেম্বাৰ আছে? আমাৰ আছিলে, আমাৰ হালুৱাটিঙৰ মেম্বাৰ আছিলে আৰু গুৱাহাটীৰ আহিছিলে 2জন আৰু আমগুৰি আছিলে। দীৰ্ঘদিন ধৰি এই বাঘৰ ছালৰ হওক বা মঙহৰ দেহাটো হালটিং বা নাগালেণ্ডৰ পৰা চলি আছে নেকি? তেনেকুৱা ইনফৰমেশ্যন পাইহে আমি এইটো কৰিছিলোঁ। আমাৰ এটা গোপন সূত্ৰৰ পমখেদি এইটো কাম কৰা হৈছিলে। আৰু দুজন মানুহক চিকাৰী আপোনালোকে কৰায়ত্ব কৰিছে, তেওঁ ঘৰ ক'ত আৰু কি নাম? তেখেতৰ তুলিত ঘৰটো নামটো আছিলে ইমছিল লিবা আলী। WCCB গুৱাহাটী এটা টিম আহিছিলে। টিমৰ ইনফৰমেশ্যনৰ মতে আমাক জনাইছিলে যে এনেকৈ তুলিৰ পৰা বাঘৰ চামৰা সৰবৰাহ হৈ থাকে। সেইমতে আমি কালিৰ পৰাই অভিযানটো আৰম্ভ কৰিছিলোঁ। আজি ৰাতিপুৱা তেনেকৈ অভিযানত আমি থকা অৱস্থাতে তুলিৰ পৰা তেনেকৈ সামগ্ৰী লৈ আহিছিলে বা নাহৰ পুথুকি বাঘৰ ছাল 2খন আৰু তাৰ অংগ পতংগখিনি সৈতে লৈ আহিছিলে। আহোঁতে আমি তেতিয়া আমগুৰি বাগানত আমি তেখেতলোকক এজন চিকাৰীৰ সৈতে কৰায়ত্ব কৰোঁ। ছালৰ লগত হাড়দি আহিছে, মানে বাঘৰে হাড় হ'ব, এইটো পাছতহে জনাব পৰা হ'ব কিহৰ হাড়দি। তেখেতে যিজন চিকাৰীক আমি ধৰাত তেখেতেই কৈছে যে সেইটো বাঘৰে মাথা এটা আৰু হাড়দি আছে বুলি। আৰু এটা আচলতে কেঁচা মঙহ আছে, এটা দুৰ্গন্ধ আছে, এইটো খুলিবই পৰা নাই, সেইটো চামহে। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষও আহি আছে, তেখেতলোকৰ সাক্ষাততে খুলিব লাগিব। বাঘৰ মাংস থকাৰ তেনেকুৱাই আমি এতিয়া খুলি চালেহে গম পাম। আমাৰ ছাৰ আহিছে। এইটো তেখেতলোকে ক'ত নিবলৈ বুলি নাছিলে, মানে এইটো ব্যৱসায় হৈ থাকে, এইটো বাহিৰত তেখেতলোকে ছাপ্লাই দিয়ে। গোটেই টিমটোত কিমানজন মেম্বাৰ আছে? আমাৰ আছিলে, আমাৰ হালুৱাটিঙৰ মেম্বাৰ আছিলে আৰু গুৱাহাটীৰ আহিছিলে 2জন আৰু আমগুৰি আছিলে। দীৰ্ঘদিন ধৰি এই বাঘৰ ছালৰ হওক বা মঙহৰ দেহাটো হালটিং বা নাগালেণ্ডৰ পৰা চলি আছে নেকি? তেনেকুৱা ইনফৰমেশ্যন পাইহে আমি এইটো কৰিছিলোঁ। আমাৰ এটা গোপন সূত্ৰৰ পমখেদি এইটো কাম কৰা হৈছিলে। আৰু দুজন মানুহক চিকাৰী আপোনালোকে কৰায়ত্ব কৰিছে, তেওঁ ঘৰ ক'ত আৰু কি নাম? তেখেতৰ তুলিত ঘৰটো নামটো আছিলে ইমছিল লিবা আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।